নাটযোগী সন্মিলনীৰ উদ্যোগত আৰু ফকীৰাগাম আঞ্চলিক নাটযোগী সন্মিলনীৰ সহযোগত আমাৰ যি এই বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শিক্ষান্তৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেইখিনিক আজি জ্ঞান বিকাশ জাতীয় বিদ্যালয় ফকীৰাগামত ল'ৰা ছোৱালীসকলক উৎসাহ জনোৱাৰ কাৰণে আমি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছোঁ আৰু আমাৰ অনুষ্ঠানটো চলি আছে আৰু লগতে আমি ল'ৰা ছোৱালীসকলক কেনেকৈ আগন্তুক দিনত ভাল মানুহ হোৱাত সহায় হয় আমি সেইমতে আমি ল'ৰা ছোৱালীসকলক উৎসাহ জনোৱাৰ কাৰণে আমি কাৰ্যসূচী আয়োজন কৰিছোঁ। লগতে আমাৰ সদৌ অসম নাটযোগী যুৱ পৰিষদৰ কোকৰাঝাৰ জিলা নাটযোগী যুৱ পৰিষদ যিখন আছে সেইখন আমি 31জনীয়া সমিতি আমি গঠন কৰিলোঁ। তাত আমি সভাপতি সম্পাদক ক্ৰমে উপসভাপতি সাংগঠনিক সম্পাদক প্ৰচাৰ সম্পাদক এনেকৈ লৈ পেলাই আমি সমিতিখন গঠন কৰা হ'ল। আমি অসম চৰকাৰলৈ এটাই বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ 42 লক্ষ নাটযোগী জনগোষ্ঠী থকা সত্ত্বেও কোনো এখন চৰকাৰে আজিলৈকে আমাৰ জাতিটোক কোনো ধৰণৰ গুৰুত্ব নিদিলে, জাতিটোক হেমা চকুৰে চালে, জাতিটোৰ যি অভাৱ অভিযোগ সেই অভাৱ অভিযোগখিনি এতিয়ালৈকে আমাৰ সমাধান নহ'ল। যে আমাৰ ছেটেলাইট কাউন্সিলৰ দাবী এই ছেটেলাইট কাউন্সিল আমি এতিয়ালৈকে পোৱা নাই। তে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক যাতে অতি সোনকালে আমাৰ যি ছেটেলাইট কাউন্সিলৰ দাবী সেই দাবীটো আমাক দিয়ে। আৰু লগতে আমাৰ BTC গভৰ্ণমেণ্টক এটা অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু BTC চুক্তিৰ আমাৰ নাটযোগীসকলৰ স্বাক্ষৰকাৰী এটা জনগোষ্ঠী। এতিয়ালৈকে আমাৰ যি দাবী আমাৰ দাবী আছিলে যে আমাক নমিনেটেড MCLA দিব লাগে। এতিয়ালৈকে আজি ক'ব গ'লে 20 বছৰ হৈ গ'ল এতিয়ালৈকে আমি BTC গভৰ্ণমেণ্টৰ পৰা নাটযোগী জনগোষ্ঠীয়ে এতিয়ালৈকে আমাৰ নমিনেটেড GM নাপালোঁ। লগতে আমাৰ যি আগন্তুক ছেপ্টেম্বৰ মাহত ইলেকশ্যন আহি আছে এই ইলেকশ্যনত যোনে চৰকাৰ গঠন নকৰক কিয় চৰকাৰ গঠন কৰাৰ পিছত নাট জনগোষ্ঠীৰ যি আমাৰ দাবী যে আমাৰ নমিনেটেড MCLA লগতে আমাৰ যে সভাই নিকায় নিগমত অধ্যক্ষ উপাধ্যক্ষ VCDC চেয়াৰমেন TCLC চেয়াৰমেন আমাৰ সংখ্যা অনুপাতে যাতে আমাক প্ৰদান কৰে এইখিনি আমাৰ চৰকাৰলৈ আহ্বান। ধন্যবাদ। কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ সৌজন্যত আৰু ফকীৰাগাম আঞ্চলিকৰ সহযোগত এই জ্ঞান বিকাশ জাতীয় বিদ্যালয়ত বিশেষ সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। তো এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু হায়াৰ ছেকেণ্ডাৰী সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মনৰ উৎসাহ উদ্দীপনা যোগাৰ কাৰণে আচলতে কৰা হৈছে। তো আজি ৰাতিপুৱাত আমাৰ সজাতীয় পতাকা উত্তোলন কৰা হ'ল, আমি শহীদ বেদীত মাল্য অৰ্পণ কৰিলোঁ, আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল। এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান চলি আছে। তো সম্বৰ্ধনা অনুষ্ঠানত আমাৰ মুখ্য অতিথি মাননীয় ধ্ৰুৱনাথ মহোদয়ে তেখেতে আহিছে। তো এইখিনি আৰু